প্ৰধান কাৰণটো হ'ল 7 জুন তাৰিখে যিটো জিএম কুক আছিলে সৰুতাৰী এই কুকত যি এক হত্যাকাণ্ড হ'ল ব্ৰুটেল মাৰ্ডাৰ যিটো হ'ল গতিকে সেই ক্ষেত্ৰত আমি 16 তাৰিখে অৰ্থাৎ যোৱাকালি আমি এখন ইয়াতে সভা পাতিছিলোঁ ৰাজহুৱা সভা ইয়াতে 27টা সংগঠনৰ উপৰিও বিশিষ্ট নাগৰিকসকলে ইয়াতে বিভিন্ন মতামত ৰাখিছিল যাতে দেৱৰাম ৰাংহাং আৰু তেওঁৰ সহযোগী যি 6-7জন আছিলে তেওঁলোকৰ ন্যায়ৰ কাৰণে সামাজিক ন্যায় যাতে পায় তেওঁলোকে ক্ষতিপূৰণ যাতে পায় চৰকাৰৰ পৰা বা কোম্পানীৰ অথৰিটিৰ স্বত্বাধিকাৰীৰ পৰা যিখিনি পাবলগীয়া তেওঁলোকৰ এই ক্ষতিপূৰণৰ কাৰণে আমি তেওঁলোকক যিহেতু দুৰ্বল শ্ৰেণীৰ মানুহ বুলি ভাবি লৈ পেলাই এই জনজাতি সম্প্ৰদায়ৰ কাৰ্বি সম্প্ৰদায়ৰ যুৱক পৰিয়ালৰ তেওঁ একমাত্ৰ আহৰণকাৰী আছিল উপাৰ্জনকাৰী আছিল তেওঁলোকক বিভিন্ন ধৰণে ভাবুকি দিয়া হৈ আছিল বিভিন্ন সুৰত গতিকে আমি তেওঁলোকক ন্যায় প্ৰদানৰ কাৰণে যি 27টা দল সংগঠন লগ লাগি যোৱাকালি সভাখন হৈ গ'ল সভাখন হৈ যোৱাত আমি 27টা সংগঠনৰ প্ৰতিনিধি আমি নিৰ্বাচিত কৰি দিছিলে ৰাইজে আৰু এখন কোঅৰ্ডিনেশ্যন কমিটি বনাই দিছিলে 27টা সংগঠনৰ পৰা তেওঁলোকৰ সভাপতি সম্পাদকক লৈ আৰু তেওঁলোকৰ সদস্যসকলক লৈ পেলাই আৰু তেওঁলোকক কৰ্তৃত্ব প্ৰদান কৰা হৈছিল তেওঁলোকক কৰ্তৃত্ব দিয়া হৈছিল ৰাইজৰ ফালৰ পৰা যে দে হেড বিন ভেষ্টেড যে সেই ন্যায় প্ৰগ্ৰাম মানে কাৰ্যকৰী কৰাৰ কাৰণে যিখিনি কাৰ্যক্ৰমণিকা বা কৰ্মপন্থা ল'ব হাতত গতিকে সেইখিনি তেওঁলোকক পিছদিনাখন বা তেওঁলোকৰ লগত এটা যোগাযোগ চলি থাকিব আৰু সেইকাৰণে আজি পুৱা আমাৰ কেইজনমান যুৱক আমি পঠিয়াইছিলোঁ আমি সকলোৱে যাব পৰা নাই বিভিন্ন কামৰ সকলোৱে গুচি যায় আৰু তেওঁলোকক পঠিয়াই দিছিলোঁ যে মালিক পক্ষৰ যোন প্ৰতিনিধি আছিল তেওঁলোকৰ ভাইক বুলি শুনিছোঁ মিত্তাল আৰু যিজন ভিক্টিমাইজ হৈছিলে তেওঁৰ ভনী জোৱাই ভনীয়েক তেওঁলোকে আহিছিলে গতিকে তেওঁলোকৰ লগত কথা পাতিবৰ কাৰণে তেওঁলোকক আমি পঠিয়াই দিছিলোঁ আৰু সেইটো সন্দৰ্ভত কিছুমান উৰা বাতৰি কিছুমান আমি গ্ৰুপত হোৱাটছআপ গ্ৰুপত দেখিছোঁ কিছুমান কথোপকথনত দেখিছোঁ গতিকে ছ'চিয়েল মিডিয়াত দেখিছোঁ সেইটো আমাৰ বেয়া লাগিছে কাৰণ আজি সেই পৰিয়ালকেইটি কি দুখত আছে সেইটো আমি চিন্তা কৰা নাই কিন্তু আমি ন্যস্ত স্বাৰ্থ জড়িত বিশেষ কাৰণত আমি কিছুমানে হয়তো এইবোৰ কিছুমান ষড়যন্ত্ৰ ৰচিছোঁ বা মুখৰচক কিছুমান আপুনি বাতৰি আমি প্ৰচাৰ কৰিছোঁ গতিকে সেইকাৰণে আমি সংবাদ বন্ধুসকলক মাতি পেলাই এই বিশেষ এই যিটো আমাৰ আজি এই মানে সংবাদ মেল এইখন আমি দিবলগীয়া হ'ল আমাৰ 17 জুন 2025 সোণাপুৰ যোৱা 16/6/2025 তাৰিখে সোণাপুৰ ডিগাৰু গেছস্থিত শৰাইঘাট বজাৰৰ প্ৰাংগণত যোৱা 7 জুন 2025 ইংৰাজী তাৰিখে সৰুতাৰী মৰকদৌলা স্থিত জিএম কোক ফেক্টৰীত হৈ যোৱা অনাকাংক্ষিত ঘটনাৰ সম্পৰ্কত ডিমৰীয়াৰ প্ৰায় 30টা সংগঠনে মৃত দেৱৰাম ৰাংহাং আৰু আহতসকলক ক্ষতিপূৰণ দিয়া আৰু আইনী প্ৰক্ৰিয়া খৰতকীয়া কৰাৰ ক্ষেত্ৰত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰে উক্ত সভাত উপস্থিত থকা সকলো দল সংগঠনৰ বিষয়ববীয়াক সাঙুৰি এখন সমন্বয়ৰক্ষী কমিটি গঠন কৰা হয় উক্ত সমন্বয়ৰক্ষী কমিটিয়ে দায়িত্ব আৰু কৰ্তৃত্ব প্ৰদান কৰা সংগঠনৰ প্ৰতিনিধিয়ে মৃতকৰ পৰিয়াল তথা আহতসকলক লৈ মালিক পক্ষৰ লগত ক্ষতিপূৰণ সম্পৰ্কত আজি পুৱা আলোচনাত মিলিত হৈছিল উক্ত ঘটনাকে আলম কৰি সমন্বয়ৰক্ষী সমিতিয়ে দায়িত্ব আৰু কৰ্তৃত্ব প্ৰদান কৰা নেতৃবৃন্দক জনমানসত হেয় প্ৰতিপন্ন কৰাৰ মানসেৰে বিভিন্ন উৰা বাতৰি প্ৰচাৰ কৰি থকা দেখা গৈছে লগতে ডিমৰীয়াৰ কিছু ন্যস্ত স্বাৰ্থ অম্বেষী ব্যক্তিয়ে এই ক্ষেত্ৰত মধ্যভোগীৰ চৰিত্ৰ লৈ সমন্বয়ৰক্ষী সমিতিয়ে লোৱা কাৰ্যসূচীত ব্যাঘাত জন্মোৱাৰ বাবে অহৰহ চেষ্টা কৰিছে তেওঁলোকে ষড়যন্ত্ৰত লিপ্ত হৈছে আজি আমি এই সংবাদ মাধ্যমৰ জৰিয়তে আমি সমন্বয়ৰক্ষী সমিতি কাৰ্যপন্থাক আৰু সকলো কৰ্মপন্থাক সমালোচনা কৰা ব্যক্তিসকলক সকীয়াই দিওঁ যে অনাগত দিনত যাতে তেনে সমালোচনা আৰু মিথ্যাচাৰ অপবাদ দিয়াৰ পৰা তেওঁলোকে বিৰত থাকে অন্যথা তেনে ব্যক্তিৰ বিৰুদ্ধে আমি বিহিত যি গণতান্ত্ৰিক ব্যৱস্থা আইনী ব্যৱস্থা আমি ল'বলৈ বাধ্য হ'ম গতিকে এইখিনিয়ে থুলমূল মূল কথাটো এইখিনি আছিল আজি প্ৰেছ মিটৰ আৰু যিখিনি আমি কাৰ্যপন্থা লৈছিলোঁ আমাৰ 23 তাৰিখে যিটো কাৰ্যসূচী আছে সেইটো আমাৰ হ'বই আৰু 23 তাৰিখৰ যিটো আমি সমদল কৰি পেলাই সোণাপুৰ নিৰ্মাৰ্কেটৰ পৰা CDC কাৰ্যালয়লৈকে যাম প্ৰতিবাদী কাৰ্যসূচী শান্তিপূৰ্ণ প্ৰতিবাদী কাৰ্যসূচী হ'ব ইয়াৰ লগতে আমি এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ যে যি আমি 24 ঘণ্টীয়া সকলো উদ্যোগক
ইয়াতে থকা সৰু ডাঙৰ যিবোৰ উদ্যোগ আছে এই উদ্যোগসমূহক সেই মৃতকৰ আৰু আহতসকলৰ পৰিয়ালৰ আৰু যি শ্ৰমিকৰ যি অন্যায় যে তেওঁলোকে কৰিছে তাৰ স্বাৰ্থত সন্মান জনাই পেলাই আমি 24 ঘণ্টিয়া ইয়াত থকা যিবোৰ কোম্পানী আছে লঘু আৰু গুৰু যিবোৰ উদ্যোগ আছে সেইবোৰ আমি বন্ধ ৰখাৰ বাবে আহ্বান জনাইছিলোঁ অৰ্থাৎ সেইটো 22 তাৰিখে আছিল 25 তাৰিখে এইটো কাৰ্যসূচী লোৱা হৈছিলে গতিকে এই দুটা কাৰ্যসূচী ফিক্সড ডেফিনিট দিছ ইজ দ্য ক্ৰিষ্টেল ক্লিয়াৰ আমি এইখিনি গোটেই পালন কৰিম 23 তাৰিখৰ কাৰ্যসূচীটি হ'ব তাৰপিছত 25 তাৰিখে উদ্যোগসমূহৰ মালিক কৰ্তৃপক্ষ সকলোকে যিবোৰ অথৰিটি আছে তেওঁলোকক আৰু যিবোৰ এজেঞ্চি আছে তাৰ লগত জড়িত ট্ৰেন্সপৰ্টাৰ হওক যিমানবোৰ আছে তাৰ দোকান পোহাৰ সকলোকে আমি এই মৃতকৰ পৰিয়াল আৰু আহতসকলৰ সন্মানাৰ্থে শ্ৰমিকসকলৰ নেক্সট যি তেওঁলোকৰ স্বাৰ্থ জড়িত হৈছে চিকিৎসা সেৱাৰ পৰা আদি পৰা বঞ্চিত যে হৈ আছে প্ৰত্যেকটো ইণ্ডাষ্ট্ৰীত তেওঁলোকৰ স্বাস্থ্যজনিত সমস্যা আহিছে খাদ্য সমস্যা আহিছে তেওঁলোকে দৰমহা ভাত্তা এইবোৰৰ পৰা বঞ্চিত কৰিছে তাক সন্মান জনোৱাৰ কাৰণে মালিক পক্ষক আৰু সকলো এজেঞ্চিক আমি 25 তাৰিখৰ পৰা আমি 24 ঘণ্টা আমি যিকোনো উদ্যোগ বন্ধ ৰখাৰ বাবে আমি দাবী জনাইছোঁ এতিয়া ইয়াৰ লগত জড়িত কথাটো আকৌ কিছুমান কথা জড়িত হৈ আছে কাৰণ আমাৰ এনেকুৱা ধৰণৰ উৰা বাতৰিত বিভিন্ন পক্ষ ইয়াত জড়িত হৈ পৰিছে গতিকে তেওঁলোকৰ স্বাৰ্থ কি আমি নাজানো কিন্তু আমি এটা কথা আমি চিন্তা কৰিব লাগিব কাৰণ এটা এইটো আৱেগিক কথা এটা মানৱীয়তাৰ কথা পৰিয়ালটো কেনেকৈ চলি আছে সেইটোত আপোনালোকে গুৰুত্ব দিয়ক আমি সকলোৱে এক হৈ পেলাই তেওঁলোকৰ ক্ষতিপূৰণটো আমি উচিত যিটো ক্ষতিপূৰণ কাৰণ 10 কোটি টকা 100 কোটি টকা দিলেও এটা প্ৰাণ উৰা বাতৰিৰ কথা আপোনালোকে সুধিছে উৰা বাতৰিটোতো বিভিন্ন ধৰণৰ চলি আছে মানে যোনে এই পৰিয়ালকেইটা সহায় কৰিবলৈ গৈছে সকলোৱে উৰা বাতৰি আৰু এনেকুৱা ধৰণৰ গ্লানিৰ সন্মুখীন হৈছে আমি বুলিয়ে নহয় যোনে যিমানবোৰ পক্ষ কোনোবা ব্যক্তি বিশেষে তেওঁলোকে সহায় কৰিব গৈছে তেওঁলোকে সকলোৱে গ্লানিৰ সন্মুখীন হৈছে আমাৰ সন্মুখীনটো এনেকুৱাকৈ হৈছে কোনোবা হোটেলত গৈ কোনোবা বহিছে কাৰোবাই কথা পাতিছে চাহ খাইছে গৈ পেলাই মালিক পক্ষৰ লগত বহিছে গৈ পেলাই বিশাল ধনৰাশি লৈ আহিছে কোনোবা গাড়ীত মেট মৰা ভাৰ লৈ আহিছে আৰু গোটেই বিলাই ফুৰিছে ৰাস্তাই মানে আপোনাৰ মানে মিঠাই ভগোৱাৰ দৰে এনেকুৱা ধৰণৰ মানে কথাবোৰ ওলাইছে গতিকে এইবোৰতো ওলাই থাকিব সেইবোৰ ৰাইজে জানে কিন্তু আমাৰ ইয়াৰ মাজতে এইটো কৈছোঁ এইবোৰ যিমানেই ওলায় তেতিয়া কি হয় মানুহবোৰ সজাগ হয় এইটো আমি ভালেই পাইছোঁ যিমানে এইবোৰ ওলাব ৰাইজক সজাগ হ'ব গতিকে ইয়াৰ মাজতে আৰু এটা সজাগ কৰিবলগীয়া কথা হ'ল কি এই যিটো GM কুক বুলি আমি ইণ্ডাষ্ট্ৰিটোৰ কথাটো কৈছোঁ আটাইতকৈ পলিউটেড ইণ্ডাষ্ট্ৰি ইন ডিমৰীয়া আৰু গোটেই ডিমৰীয়াৰ দীঘাৰু নদীৰ যে মাছবোৰ যে গোটেই মৰিছে জলপ্ৰাণীবোৰ যে মৰিছে আমাৰ যে ইয়াৰ যিটো পৰিৱেশৰ প্ৰতি যে এটা ভাবুকি সৃষ্টি কৰিছে তাৰ একমাত্ৰ এটা প্ৰধান উপাদান হ'ল এই কুক কোম্পানীটো নিজ চকুৰে চাক্ষুষ লক্ষ্য কৰি আহিছোঁ ভাত উতলা নিচিনা উতলি আছে কেমিকেলবোৰ নাইট্ৰাছ অক্সাইড সালফাৰ গোটেইবোৰ মিক্স কৰি পেলাইছে পানীত ইয়াত দাবী জনাইছোঁ আমি যিটো পলিউশ্যন কণ্ট্ৰল বৰ্ড আছে তেওঁলোকে চেয়াৰমেন এণ্ড ছেক্ৰেটেৰী জইণ্ট ছেক্ৰেটেৰী সদস্য সচিব সকলোকে আমি অনুৰোধ জনাইছোঁ এইটো অতি সোনকালে তেওঁলোকে এইটো হেৰি কৰিব লাগে ইনভেষ্টিগেশ্যনটো কৰিব লাগে আৰু এটা কথা এজন মানুহ তাত মৰিছে আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ এজন তাত হত্যা কৰা হৈছে বহিৰাগতৰ দ্বাৰা হত্যা কৰা হৈছে কিন্তু তেওঁলোকে যুঁজা কৰিছে শুনিছোঁ তেওঁলোকে কোম্পানীটো আকৌ চলাইছে বা চলোৱাৰ কাৰণে যুঁজা কৰিছে আকৌ এবাৰ সাৱধান কৰিছোঁ মালিক পক্ষক পৰিস্থিতি ডিমৰীয়াত যাতে আকৌ উষ্ণ কৰি নুতুলে গতিকে যিটো আমি এতিয়া সহ্য কৰি আছোঁ যিটো সহ্যৰো এটা সীমা আছে গতিকে বস্তুটো আমি নম্ৰতাৰে গণতান্ত্ৰিকভাৱে তেওঁলোকৰ মালিক পক্ষলৈ আলোচনা কৰি পেলাই আমি বস্তুটো শেষ কৰিবলৈ বিচাৰিছোঁ যাতে উচিত তদন্ত হয় আৰু উচিত যিটো ক্ষতিপূৰণ তেওঁলোকে পায় কিন্তু তেওঁলোকে আক্ৰোশমূলকভাৱে তেওঁলোকে কিহৰ শক্তিত বলিয়ান হৈ পেলাই তেওঁলোকে ৰাইজৰ শক্তি আটাইতকৈ ডাঙৰ শক্তি গতিকে তেওঁলোক সকীয়াই দিছোঁ মালিক পক্ষক অনতি পলমে যদি কিবা তেনেকুৱা মানে পদক্ষেপ ল'বলৈ বিচাৰিছে তেওঁলোকে কোম্পানীটো বন্ধ ৰাখক তেওঁলোকে কোম্পানী চলাব কোম্পানী কোনো বন্ধ নহয় কিন্তু আমি বৰ্তমান আলোচনাটো নোহোৱাকৈ বন্ধ ৰাখিবলৈ কৈছিলোঁ তেওঁলোকে সেইটো কৰাটো ভুল হৈছে কিন্তু ইয়াৰ পৰিণাম কিন্তু দুগুণ বেয়ালৈ গুচি যাব পাৰে গতিকে এইটো আমি নম্ৰতাৰে ভদ্ৰতাৰে আমি আহ্বান জনাইছোঁ তেওঁলোকক যাতে সেই কাৰ্যৰ পৰা তেওঁলোকে বিৰত থাকে আৰু উৰাবাতী সন্দৰ্ভত এইটোৱে কথাটো আছিলে জানেই আজিকালি চকুবোৰ তেনেকুৱা গতিকে সেইটো কাৰণে আমি সেই পক্ষক আমি কৈছোঁ এনেকুৱা ধৰণৰ উৰাবাতী প্ৰচাৰ নকৰিব কাৰণ এইটো মানৱতাৰ কথা লুকাই আছে এটা পৰিয়ালৰ মানুহ এটা হত্যা কৰা হৈছে এইটো চাব গতিকে আমি ডিমৰীয়াই গতিকে এই চাব লাগিব যে আমাৰ ইয়াত যিবোৰ ভূমিপুত্ৰ খিলঞ্জীয়া আছে তেওঁলোকৰ সুৰক্ষাৰ প্ৰতি চাব লাগিব ইয়াৰ লগত এটা ডাঙৰ কথা হৈছে ইয়াতে যিবোৰ প্ৰডাক্ট আমাৰ উৎপন্ন হয় তাতে তেজ জড়িত হৈ আছে শ্ৰমিকসকলৰ গতিকে এইটো অসন্মান আপোনালোকে নকৰিব ধন্যবাদ উৰা বাতৰিৰ কথা আপোনালোকে সুধিছে উৰা বাতৰিটোতো বিভিন্ন ধৰণৰ চলি আছে মানে যোনে এই পৰিয়ালকেইটা সহায় কৰিবলৈ গৈছে সকলোৱে উৰা বাতৰি আৰু এনেকুৱা ধৰণৰ গ্লানিৰ সন্মুখীন হৈছে আমি বুলিয়ে নহয়
যোনে যোনে যিমানবোৰ পক্ষ কোনোবা ব্যক্তি বিশেষে তেওঁলোকে সহায় কৰিব গৈছে তেওঁলোকে সকলোৱে গ্লানিৰ সন্মুখীন হৈছে আমাৰ সন্মুখীনটো এনেকুৱাকৈ হৈছে কোনোবা হোটেলত গৈ কোনোবা বহিছে কাৰোবাই কথা পাতিছে চাহ খাইছে গৈ পেলাই মালিক পক্ষৰ লগত বহিছে গৈ পেলাই বিশাল ধনৰাশি লৈ আহিছে কোনোবা গাড়ীত মেট মৰা ভাৰ লৈ আহিছে আৰু গোটেই বিলাই ফুৰিছে ৰাস্তাই ৰাস্তাই মানে আপোনাৰ মানে মিঠাই ভগোৱাৰ দৰে এনেকুৱা ধৰণৰ মানে কথাবোৰ ওলাইছে গতিকে এইবোৰতো ওলাই থাকিব সেইবোৰ ৰাইজে জানে কিন্তু আমাৰ ইয়াৰ মাজতে এইটো কৈছোঁ এইবোৰ যিমানেই ওলায় এতিয়া কি হয় মানুহবোৰ সজাগ হয় এইটো আমি ভালেই পাইছোঁ যিমানেই এইবোৰ ওলাব ৰাইজক সজাগ হ'ব গতিকে ইয়াৰ মাজতে আৰু এটা সজাগ কৰিবলগীয়া কথা হ'ল কি এই যিটো GM কুক বুলি আমি ইণ্ডাষ্ট্ৰিটোৰ কথাটো কৈছোঁ আটাইতকৈ পলিউটেড ইণ্ডাষ্ট্ৰি ইন ডিমৰীয়া আৰু গোটেই ডিমৰীয়াৰ দীঘাৰু নদীৰ যে মাছবোৰ যে গোটেই মৰিছে জলপ্ৰাণীবোৰ যে মৰিছে আমাৰ যে ইয়াৰ যিটো পৰিৱেশৰ প্ৰতি যে এটা ভাবুকি সৃষ্টি কৰিছে তাৰ একমাত্ৰ এটা প্ৰধান উপাদান হ'ল এই কুক কোম্পানীটো নিজ চকুৰে চাক্ষু লক্ষ্য কৰি আহিছোঁ ভাত উতলা নিচিনা উতলি আছে কেমিকেলবোৰ নাইট্ৰাছ অক্সাইড ছালফাৰ গোটেইবোৰ মিক্স কৰি পেলাইছে পানীত ইয়াত দাবী জনাইছোঁ আমি যিটো পলিউশ্যন কণ্ট্ৰল বৰ্ড আছে তেওঁলোকে চেয়াৰমেন এণ্ড ছেক্ৰেটেৰী জইণ্ট ছেক্ৰেটেৰী সদস্য সচিব সকলোকে আমি অনুৰোধ জনাইছোঁ এইটো অতি সোনকালে এইটো তেওঁলোকে এইটো হেৰি কৰিব লাগে ইনভেষ্টিগেশ্যনটো কৰিব লাগে আৰু এটা কথা এজন মানুহ তাত মৰিছে আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ এজন তাত হত্যা কৰা হৈছে বহিৰাগতৰ দ্বাৰা হত্যা কৰা হৈছে কিন্তু তেওঁলোকে যুঁজা কৰিছে শুনিছোঁ তেওঁলোকে কোম্পানীটো আকৌ চলাইছে বা চলোৱাৰ কাৰণে যুঁজা কৰিছে আকৌ এবাৰ সাৱধান কৰিছোঁ মালিক পক্ষক পৰিস্থিতি ডিমৰীয়াত যাতে আকৌ উষ্ণ কৰি নুতুলে গতিকে যিটো আমি এতিয়া সহ্য কৰি আছোঁ যিটো সহ্যৰো এটা সীমা আছে গতিকে বস্তুটো আমি নম্ৰতাৰে গণতান্ত্ৰিকভাৱে তেওঁলোকৰ মালিক পক্ষলৈ আলোচনা কৰি পেলাই আমি বস্তুটো শেষ কৰিবলৈ বিচাৰিছোঁ যাতে উচিত তদন্ত হয় আৰু উচিত যিটো ক্ষতিপূৰণ তেওঁলোকে পায় কিন্তু তেওঁলোকে আক্ৰোশমূলকভাৱে তেওঁলোকে কিহৰ শক্তিত বলিয়ান হৈ পেলাই তেওঁলোকে ৰাইজৰ শক্তি আটাইতকৈ ডাঙৰ শক্তি গতিকে তেওঁলোক সকীয়াই দিছোঁ মালিক পক্ষক অনতি পলমে যদি কিবা তেনেকুৱা মানে পদক্ষেপ ল'বলৈ বিচাৰিছে তেওঁলোকে কোম্পানীটো বন্ধ ৰাখক তেওঁলোকে কোম্পানী চলাব কোম্পানী কোনো বন্ধ নহয় কিন্তু আমি বৰ্তমান আলোচনাটো নোহোৱাকৈ বন্ধ ৰাখিবলৈ কৈছিলোঁ তেওঁলোকে সেইটো কৰাটো ভুল হৈছে কিন্তু ইয়াৰ পৰিণাম কিন্তু দুগুণ বেয়ালৈ গুচি যাব পাৰে গতিকে এইটো আমি নম্ৰতাৰে ভদ্ৰতাৰে আমি আহ্বান জনাইছোঁ তেওঁলোকক যাতে সেই কাৰ্যৰ পৰা তেওঁলোকে বিৰত থাকে আৰু উৰাবাদী সন্দৰ্ভত এইটোৱে কথাটো আছিলে জানেই আজিকালি চকুবোৰ তেনেকুৱা গতিকে সেইটো কাৰণে আমি সেই পক্ষক আমি কৈছোঁ এনেকুৱা ধৰণৰ উৰাবাদী প্ৰচাৰ নকৰিব কাৰণ এইটো মানৱতাৰ কথা লুকাই আছে এটা পৰিয়ালৰ মানুহ এটা হত্যা কৰা হৈছে এইটো চাব গতিকে আমি ডিমৰীয়াই গতিকে এই চাব লাগিব যে আমাৰ ইয়াত যি ভূমিপুত্ৰ খিলঞ্জীয়া আছে তেওঁলোকৰ সুৰক্ষাৰ প্ৰতি চাব লাগিব উইথ ইয়াৰ লগত এটা ডাঙৰ কথা হৈছে ইয়াতে যিবোৰ প্ৰডাক্ট আমাৰ উৎপন্ন হয় তাতে তেজ জড়িত হৈ আছে শ্ৰমিকসকলৰ গতিকে এইটো অসন্মান আপোনালোকে নকৰিব ধন্যবাদ আকাংক্ষিত ঘটনা এই ঘটনাটোক আমি সঁচাই মৰ্মাহত আৰু নিহত পৰিয়ালটোক বা আহত পৰিয়ালসকলক ক্ষতিপূৰণ দিবৰ কাৰণে যোৱা 16 তাৰিখে অনুষ্ঠিত সভাত ৰাজহুৱা সিদ্ধান্ত হৈছে আৰু তাৰ কাৰণে আমি আহ্বায়ক কমিটি এখনে এই গোটেই প্ৰক্ৰিয়াটোক ক্ষতিপূৰণ দিয়া আৰু ন্যায়িক যিটো ব্যৱস্থা এই ব্যৱস্থা প্ৰদান কৰিবৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ কিন্তু দেখা গৈছে যে এছাম ব্যক্তিয়ে যে এই গোটেই ব্যৱস্থা আমাৰ যিটো সিদ্ধান্ত আমাৰ সিদ্ধান্ত তেওঁলোকে মানি ল'ব পৰা নাই কাৰণ তেওঁলোকৰ কি স্বাৰ্থ আছে নাজানো কিন্তু মই নাগৰিক সমিতিৰ সভাপতি হিচাপে এটা কথা সকলোকে আহ্বান জনাম যে মৃতকৰ পৰিয়ালটোক বা আহত পৰিয়ালসকলক লৈ কোনো ৰাজনীতি কৰিব নালাগে ইয়াত মৃতকৰ পৰিয়ালে উপযুক্ত ক্ষতিপূৰণ পাক আমি সেইটো বিচাৰিছোঁ বা আহতসকলে উপযুক্ত ক্ষতিপূৰণ পাক সেইটো আমি বিচাৰিছোঁ ইয়াত মধ্যস্থতাকাৰী কৰিবৰ কাৰণে কোনো প্ৰয়োজন নাই কোনোবা যদি মধ্যস্থতাকাৰী কৰিম বুলি নিজৰ দুপইচা ভৰ পাম বুলি আশা কৰিছে তেনেহ'লে আশা ত্যাগ কৰক আমি সকলোকে আহ্বান জনাইছোঁ এই মৃতকৰ পৰিয়ালটো ন্যায় পাবৰ কাৰণে উপযুক্ত ক্ষতিপূৰণ পাবৰ কাৰণে সকলোৱে একত্ৰিত হৈ আহক আমাৰ যিখন আহ্বায়ক কমিটি আছে এই আহ্বায়ক কমিটি সকলো তেওঁলোকে সহযোগ কৰক যদি সঁচাকৈ তেওঁলোকে সেই মৃতকৰ পৰিয়ালটো উপযুক্ত ক্ষতিপূৰণ পোৱাটো বিচাৰিছে ন্যায় পোৱাটো বিচাৰিছে তেনেহ'লে আমি সকলোৱে একেলগে এই ব্যৱস্থাটোক আগবাঢ়িব লাগে মই তাকে আহ্বান জনাইছোঁ অতি কম দিনতেই একোটা এনেকুৱা হৈ যায় মই যে বিয়মৰ দানা খুৱাওঁ আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু কম দিনতেই অধিক মুনাফা লাভ কৰক